হেল্ল' নমস্কাৰ, মই হীৰামণি। আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে। আজিৰ পৰা দুদিনমান আগত দুদিনেই হ'ল মায়ে আহিছে। ইয়াতে আপোনাৰ পিঠাগুড়ি চিঠাগুড়ি খুন্দিলোঁ, তাৰপিছত পিঠাও বনালোঁ, লাড়ুও বনালোঁ। আজি মায়ে যাব, তাকে মনটো বেয়া লাগি আছে। মোৰ মায়ে মোৰ লগত প্ৰায় 5 বছৰ থাকিল, কিন্তু আজিৰ পৰা এমাহমান আগতে মা দেউতা মোৰ একেবাৰে গুচি যায় আৰু মোৰ ঘৰত, যিহেতু মই কামৰ পৰা বিৰত আছোঁ বা কাম নকৰোঁ। আৰু মই কি ক'ম, মোৰ মা দেউতা মোৰ কাৰণে বিশেষকৈ মোৰ মা মোৰ কাৰণে কৰিবৰ কাৰণে বাকী নাই। মোৰ মাৰ আমি দুজনী ছোৱালী। যেতিয়া মোক কোনোবাই তিৰস্কাৰ কৰিছিল যে ক'লা কোনে বিয়া পাতিব, কি কথা, এতিয়াও মোৰ মনত আছে। মায়ে চকুলো টুকি ভগৱানৰ ওচৰত যাই কিনে কোৱা আছিল যে প্ৰভু, মোৰ ছোৱালীকেইটাক কিন্তু তুমি চাব লাগিব, মোৰ কোনো নাই। মায়ে মোক যিমান ভাল পাওঁ তাত কৰি চাগে মোক বেছি ভাল পায়। আজি 5 বছৰ দিন মায়ে মোৰ লগত থাকিলে। কেতিয়াবা যেতিয়া কিছুমান মানুহৰ কিবা প্ৰেছাৰ পাওঁ, কিবা কিবি কথা শুনিব পাওঁ কামৰ ঠাইত, আহি নাংমান কথা এটাত খং উঠিলে কেতিয়াবা মাক টানকৈ কৈ দিওঁ আৰু টানকৈ যে হেই কি কৈ থাকা মোক। আজি অনুভৱ হৈছে মোক আজি অনুভৱ হৈছে যে মা নাই কাৰণে আজি কিমান এটা খালী কিমান মনত ইমান বেজাৰ লাগি থাকে। আৰু যে কেতিয়াবা যে বেয়াকৈ কৈছিলোঁ, খং উঠিলে কি কৈ থাকানো এনেকৈ, এতিয়া বুকুখন হেঁচা মাৰি ধৰে যে মাক কিয় কৈছিলোঁ। মোক মায়ে বহুত ভাল পায়, বহুত বেছি ভাল পায়, বহুত বেছি। মই কি দিব পাৰিছোঁ নাজানো, কিন্তু মই নিজক প্ৰতিজ্ঞা কৰিছোঁ যে মোৰ মাৰ অন্তিম সময়খিনিত যাতে মই থাকিব পাৰোঁ। মই বিনা স্বাৰ্থত মাৰ পৰা একো নালাগে, কেৱল মায়ে যে মোক 5টা বছৰ কৰি মেলি খোৱালে, আৰু সেই জন্ম পোৱাৰ পিছত যিমান যি কষ্ট মায়ে কোনোদিনে আমাৰ বহুত অভাৱ হৈছিল বহুত অভাৱ। মুখত ঘঁহিবৰ কাৰণে এটা ক্ৰীম পোৱা নাছিলোঁ, পঢ়িবৰ কাৰণে কিতাপ নাপাওঁ, মায়ে বেলেগৰ পৰা খুজি আনি কিনে আমাক পঢ়াইছিল। বেছি পঢ়িব পৰা নাই, হাই ছেকেণ্ডাৰী পাছে মই, কিন্তু সেই হাই ছেকেণ্ডাৰী পাছটো যে কৰিছোঁ একমাত্ৰ মই মোৰ মাৰ কাৰণে। মোৰ মাক কাষত যাই কিনে এনেকৈ ক'ব নোৱাৰোঁ, মা তই মোৰ কাৰণে ইমান কৈছা, মই তোৰ কাৰণে একো কৰিব পৰা নাই। একদম ধৰি কিনে হাপ্তা মাৰি কিনে একদম পূৰা চুমা টুমা খাই কিনে একদম মৰম কৰিব মন যায়। কিন্তু কি জানে, আমাৰ মাহঁতে সেনেকুৱা মৰম নিবিচাৰে। সেনেকুৱা কিবা মৰম সাৱটি ধৰিব, চুমা খাব, কিবা সেনেকুৱা মৰম নহয়। তই ভালে থাক বাছ, তই ভালে থাক, আমাক তোৰ পৰা মৰম লাগে না, পইচা লাগে না, কিবা লাগে, একো নালাগে, কেৱল তই ভালে থাক, সেইটোৱে বিচাৰে আমাৰ মায়ে। তো গাইজ, আজি মায়ে যাব, আৰু এতিয়া আমি এই পিঠা চিঠা বনাইছিলোঁ যে, আৰু কিবা কিবি বজাৰ অলপ কৰিছোঁ, সাধাৰণ বজাৰ, সেইখিনি ভগাব লাগিব মোৰ মাৰ মাজত আৰু মোৰ শাহু মাৰ মাজত। মোৰ শাহু মাৰো বৰ্তমান ময়ে বোৱাৰী, আৰু মোৰ মাৰো যিহেতু মোৰ ভণ্টি দূৰত বিয়া হৈছে, গতিকে মায়ে আৰু মোৰ ওচৰতে আহে, আৰু বৰপেটা ৰোড সৰ্থেবাৰীৰ পৰা বেছি দূৰ নহয়।
আৰু মায়ে আমাৰ পিঠা চিঠা কৰাত বহুত যত পায়, সেইকাৰণে আহিলে পিঠা চিঠা বনালোঁ। এতিয়া আপোনাৰ সেইখিনি ভাগ কৰি দিব লাগিব, আধা আধা কৰি দিম। অলপো মানে কি কম বেছি নকৰোঁ। মোৰ শাহু মায়েও মোক বহুত বেছি ভাল পায়, ঈশ্বৰৰ কৃপাত মোৰ মায়েও মোক বেছি ভাল পায়, গতিকে ভাগ হ'ব। শাহু মায়েও পিঠা পনা কিবা কিবি এইবিলাক কৰিব নোৱাৰে, যাৰ কাৰণে দুটাৰ মাজত সমান ভাগ কৰি দিম আৰু। তো গাইছ, এইফালে আমাৰ মায়ে এতিয়া এই কাপোৰ সেই কৰি আছে। কি কৰিব লাগে? কি সেই কৰিব লাগে? ভাগ লাৰু পিঠা ভাগ কৰিব লাগে। তো গাইছ ভাগ কৰোঁ ৰ'ব, মাতি আছে গণ 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 নহয় গণ পটাপট গনা হ'ব, গনাত কেইখিনি সময় লাগেনো। আৰু সেই লাৰুকেইটাও লৈ আহ। এখনো কম বেছি হ'ব নেকি? সমানে হ'লে আমি খাব একলগে কি কৰি থাকা? 3 ভাগ কৰিব লাগিব। 3 ভাগ নহয়, 2 ভাগ। গাইছ, আমাৰ মায়ে ভাগ বিতৰণ কৰি আছে। ভাগ নকৰে বোলে, আমাক বেছিখিনি দি থৈ যায়। ভাগ কৰি আছোঁ এয়া। আমাৰ মায়ে সৰুৰ পৰা সকলো হজম কৰাই দেখিলোঁ। গালি, তিৰস্কাৰ, নিন্দা, অপমান সদায় হজম কৰিয়ে আহিলে। এগৰাকী মা সকলো সহ্য কৰিব পাৰে, কাৰণ মাক এজনীৰ তাত প্ৰেম, ত্যাগ, ধৈৰ্য, সংবেদনশীলতা থাকে। আমি সৰুৰ পৰা মাক দেখি আহিছোঁ, মানে কোনোবাই যদি কিবা এটা কয়, বেয়াকৈ কয়, তেতিয়া ভগৱানৰ ওচৰত যাই কয়, প্ৰভু তুমি চাই ল'বা। কি ক'ম, মোৰ মতেতো মোৰ মা বহুত বেছি ভাল। মাক মই শ্ৰেষ্ঠ পত্নী আৰু শ্ৰেষ্ঠ মাতৃ বুলি এইকাৰণে ক'ম, কাৰণ মায়ে দেউতাৰ যেতিয়া আৰ্থিক অৱস্থা দুৰ্বল আছিল, তেতিয়া মায়ে দেউতাৰ লগত আছিল। সেই সময়ত মায়ে নিজৰ অলংকাৰ বেচি কিনে আমাক ভাত খোৱা মনত আছে। মায়ে কোনোদিনে এনেকৈ কৈ নাপালে যে এযোৰ চাদৰ মেখেলা লাগে, এটা ব্লাউজ লাগে, এটা পেটিকোট লাগে। মায়ে নিজৰ কাপোৰ নিজে যোগান ধৰিছিল। সেই ক্ষেত্ৰত আমাৰ মামাহঁতে সহায় কৰিছিল অলপ। তো মামাহঁতকো ধন্যবাদ, আজি মনত পৰিল কথাখিনি। আৰু বাকী কিনো ক'ম, এগৰাকী মাকক দুখ সংঘৰ্ষ সহ্য কৰাৰ শক্তি দিয়ে ভগৱানে। মাতৃত্ব এটা গভীৰ ভাৱ হয়, যাক সঁচা অৰ্থৰ মাতৃহে বুজি পায়। গতিকে মোৰ মা সঁচা অৰ্থৰ মাতৃ হয়। বহুত কষ্ট কৰি আমাক ডাঙৰ কৰিছে, কেতিয়াও পাহৰি নাযাওঁ। মায়ে বহুতৰ পৰা অপমান পাইছে, তিৰস্কাৰ পাইছে, নিন্দা পাইছে। আনকি মাক ৰাস্তাত মাৰাও মোৰ মনত আছে। আৰু মায়ে যোনে মাৰিছে সেই মানুহৰ ঘৰত যাই কিনে কৰি খাই মেলি গুচি অহাও মোৰ মনত আছে। কোনো কথা মায়ে ধৰি নাথাকে। সেইকাৰণে মই মোৰ মাক শ্ৰেষ্ঠ মাতৃ বুলি ক'ম। গাইজ, পিঠা পনা আৰু লাৰু ভাগ কৰা হৈ গ'ল। এই চিৰা সেই জীৱনে সেই আনিছে, সেই এটা টপলাটোৰ এটা সেইৰ লখিমপুৰৰ চিৰা আধা কেজি আনছি। দুখ লাগছি না নাই তোমাৰ? কালি আহিবা দিছা না? কালি আহিবা আকৌ। দুন ন কালিতো কৈ আছা, কালি আহিবা বোলে। কিয় কৈ আছ তই? কোনদিন আহিব তই? আজি থাকবা লাগছিল বোলে। গাড়ী বগান নাই। ক'ত মনা খান? নিয়েতে থুছিল পয়সা কাটতে বন্ধু মনাসা ছয়টার মিনিট মনাসা থাকবি র পেটর বিগত মরবার পেটৰ বিহত মৰবা ধৰছি, থাকবি ৰ। নিগলীয়া ৰজি আতে ৰজি সেই আতে 100 মানুহ আছে নেকি?
মই আছোঁ মই দেখো ইয়াতে আছোঁ বাবু ইয়াৰে এক পেকেট লৈ ল এক পেকেট লখিমপুৰক নিব লাগিব এক পেকেট আইতাক দি দে চিৰা কান্দা নাই কি কান্দবা না কান্দিম না নাকান্দিম এনেকৈ ক'ব পাৰি নেকি কান্দান ওলাই যায় আৰু আমি ইম'চনেল মানুহ বহুত ওলাই যায় কান্দানটো কিছুমানে এনেকৈ নক'বা কিছুমানে চিম্পেথি ল বুলি ক'ব ফুটা 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 নাখাওঁতো দি ফুটা থকাতে দিয়া মাগি লখিমপুৰৰ ফুটা থকাটো এইটো ফুটা মানে এইখিনি হৈছে এইটো ভৰাই দি এইটো ভৰাই দি ৰছী লাগে বোলে বাবু আকৌ ৰছী কৰি দে এনেকৈ থাকিব লাগিব নহ'লে কিবা আজি থাক কালি ৰাতিপুৱা যাবি বাবুই কৈ আছে কি খেলি আছা বাবুতে বুদ্ধি আছে তো Sa suka kapunan, suka kapunan. Hindi ko lang কি ভৰে আছা মা তই কিনকে ভৰে আছা আৰু এইফালে গাইছ আমাৰ মা ওলালে মা কম থ অ' মা আকৌ বৈ আছে ইয়াতে নাপাবি পাল্লা মই যাবি না অ বাবু ভালকে থাকি দে সেইটা কিবা কৈছো শুনছানে নাই একো বৈ আছে নাপাবি নাপাম বাবু পাল্লা মই যাবি দে মাৰ লগত আৰু সেই 70 টকা দিছোঁ যে মাইক দিবি মাইক আনি দে দে 50 টকা আৰু 20 টকা 70 টাকা হল নেকি ল'বা নাগিছিল কিয় লৈছা আৰু ল'ব হেই পইচা লাগে লাগলে আৰু বেছি টাকা হৈ যাব পইচা ক'ত আছে এতিয়া নাই ন তই আকৌ বৈ আছে নাপাবি নাপাম দে আৰু মাই যাবা ওলছে আমাৰ মা হাজাৰ কিবা ক'লেও বয়া নাপায় বয়া পাবা নাইজনে আমাক বেলেগক বয়া পালেও জীয়েকক বয়া নাপায় না কি মা আজি আৰু মোৰ অসুবিধা সেইকাৰণে তোক আৰু কিয় নকৰা নাই গ'লা তই আৰু বয়া পা নহয় চলি নিয়মটো আৰু এতিয়া নিজৰ ছোৱালী ভাত নাযাওঁ বাইদেউ আহক নাযাওঁ তোমাক ভালকৈ লৈ যাবি দে